অসমৰ সৰ্বকালৰ জনপ্ৰিয় মহান শিল্পী তথা প্ৰকৃতিৰ একান্ত সাধক জুবিন গাৰ্গক জীয়াই ৰখাৰ প্ৰচেষ্টাৰে পৰিৱেশ সুৰক্ষা সমিতিয়ে ভাষাৰুজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী বৰ্ষজোৰা গছপুলি ৰোপণ বিতৰণ আৰু প্ৰতিপালন কাৰ্যসূচীৰ অন্তৰ্গত সমগ্ৰ অসমতে নাহৰৰ পাতে পাতে মায়াময় জুবিন নামেৰে নাহৰ গছপুলি ৰোপণ কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচী তিনিচুকীয়া শ্ৰীপুৰীয়া টিংৰাই হাবি গঙাপৰা সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে আয়োজন কৰা ষষ্ঠীৰ শুভক্ষণত তিনিচুকীয়াৰ সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে এটি নাহৰ গছপুলি ৰোপণৰে শুভাৰম্ভ কৰে। সহযোগিতা আগবঢ়ায় পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই আৰু কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্টই। জুবিন গাৰ্গক জীয়াই ৰখাৰ নাহৰ গছপুলি ৰোপণৰ নাহৰৰ পাতে পাতে মায়াময় জুবিনৰ কাৰ্যসূচী অন্তৰ্গত তিনিচুকীয়া বিধানসভা সমষ্টিৰ প্ৰতিটো চৰকাৰী বেচৰকাৰী কাৰ্যালয় বিদ্যালয় মহাবিদ্যালয় মন্দিৰ আদি সকলো স্থানতে গছপুলি ৰোপণৰ কাৰ্যসূচী তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণৰ বদান্যতাত হাতত লোৱা হ'ব। এই কাৰ্যসূচীত উপস্থিত থাকে জিলা পৰিষদৰ সদস্য হেমন্ত পাছনি, গঙাপৰা সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ সভাপতি নাৰায়ণ চন্দ্ৰ দাস, সম্পাদক বিশ্বজিৎ ৰয়, পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অপূৰ্ব দাস, জিলা উপ-সভাপতি কিশোৰ শাহ, জিলা সহকাৰী সম্পাদক দেৱাশিষ কৌৰ, জিলা প্ৰতিপালন সম্পাদক চন্দ্ৰশেখৰ চাহানী উপস্থিত থাকে। মই আপোনালোকৰ চেনেলৰ জৰিয়তে শাৰদীয় দুৰ্গা পূজাৰ অন্তৰ্ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰিৱেশ সুৰক্ষা সমিতিৰ লগতে দুৰ্গা পূজা উদযাপন সমিতিৰ সমূহ বিষয়ববীয়ালৈ যে তেখেতসকলে আজি পূজাৰ লগত সংগতি ৰাখি বৃক্ষৰোপণৰ এক শক্তিশালী কাৰ্যসূচী তেখেতসকলে গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে আমি জুবিনদাৰ যিহেতু নাহৰ পুলি নাহৰ গছ যথেষ্ট প্ৰিয় আছিলে, যাৰ কাৰণে তেওঁ বিভিন্ন গীতত তেওঁ নাহৰ গছৰ কথা উল্লেখ কৰিছে। আৰু সেয়েহে পৰিৱেশ সুৰক্ষা সমিতিৰ লগত আমি এইবাৰ নাহৰ পুলি ৰোপণ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন পূজা মণ্ডপত। আৰু সেই উদ্দেশ্যে আজি আমাৰ এই টিংৰাই হাবি অঞ্চলতো আমি বৃক্ষৰোপণ কৰিবৰ কাৰণে আজি আহিছোঁ। আৰু ধন্যবাদ জনাইছোঁ, উদযাপন সমিতিয়ে যথেষ্ট সহযোগিতা আগবঢ়াইছে। আৰু নিশ্চিতভাৱে আমি আজি কিছুদিনৰ আগতে পূজাৰ আগমুহূৰ্তত জুবিনদাক আমি হেৰুৱাইছোঁ। জুবিনদাৰ হেৰুৱাৰ বেদনা আজি প্ৰত্যেকজন অসমীয়াক পাহৰিব পৰা নাই। আৰু সেয়েহে জুবিনদাৰ যিসমূহ গীত, তেওঁৰ যিসমূহ চিন্তাধাৰা, ইয়াক আমি জীয়াই ৰাখিব লাগিব। আৰু সেয়েহে তেওঁলোকৰ গীত মাতৰ জৰিয়তে জুবিনদাৰ গীত মাতৰ জৰিয়তে আমাৰ মাজত থাকিবই। তাৰ লগতে যিহেতু তেওঁ প্ৰেৰণা পাইছিল গীত লিখিবৰ কাৰণে নাহৰ গছৰ পৰা, আৰু সেইকাৰণে আমি নাহৰ গছ ৰোপণ কৰিছোঁ যাতে নাহৰ গছৰ মাজেদিও আমি জুবিনদাক আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ। মই আশা কৰিছোঁ এই পদক্ষেপে নিশ্চিতভাৱে আমাৰ মাজত জুবিনদাক চিৰ সেউজীয়া কৰি ৰাখিব।